নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন হল। এতিয়াই চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত ৩,০০০ সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মগতৰ প্ৰতিজন মহিলাৰ একাউণ্টত সোমাব ২৫,০০০ টকা। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে ভাল খবৰ। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় ৪,০০০ কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে ২,১০০ কোটি টকা অনুমোদন জনায় আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে। আমাৰ এটা আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পষ্ট গ্ৰেজুৱেশ্যনত নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২,৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন নোহোৱা কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন সাময়িকভাৱে বন্ধ হৈ আছিল। আজি কেবিনেটে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ ১১৮.৫৮ কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৪৮,৩৬৬ জন স্নাতক শিক্ষাৰ্থীয়ে মাহে ২,৫০০ টকাকৈ সৰ্বমুঠ এবছৰ চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। আঁচনিখনৰ নাম মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু এই আঁচনিখনৰ বিষয়ে বন্ধ হৈ থকাৰ কাৰণে বহুত যুৱক যুৱতী চিন্তিত হৈ আছিল। আজি কেবিনেটে এই আঁচনিখন ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ বাজেটত চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট অৰ্থাৎ বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ। কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতীক আমি ১.৫ লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম। প্ৰথম ৩ মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে ৩০,০০০ টকা পাব। ৬ মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু ৩০,০০০ পাব। বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে ৪০,০০০ পাব আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিছা আদি পাব আৰু ৫০,০০০ টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ আমাৰ যুৱক যুৱতীক বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰাৰ বাবে ১.৫ লাখ টকাৰ এটা ছাবচিডি স্কিম, ৰাজ সাহায্যমূলক স্কিম আজি কেবিনেটে অনুমোদন জনায়, যাক CM ফ্লাইট বুলি কোৱা হয়। বৰ্তমান প্ৰায় ১৫০ ছাত্ৰ ছাত্ৰীয়ে বিদেশী ভাষা পঢ়ি আছে বা শিকি আছে। ছেপ্টেম্বৰৰ পৰাই এই আঁচনিখন আমি লঞ্চ কৰিম আৰু আমাৰ টাৰ্গেট হ'ব যে এই বছৰ আমি যিমান পাৰোঁ আৰু বেছি যুৱক যুৱতীক বিদেশী ভাষা শিকাৰ কাৰণে আগ্ৰহী কৰি তোলাৰ বাবে আমি আৰু বেছি চেষ্টা কৰিম।